যে বাংলাদেশৰ পৰা যিসকল মিয়া লোক আহে তেওঁলোকে কাম নকৰিলে কনষ্ট্ৰাকশ্যন নহয়। এইখন ফ্লাইঅভাৰত বহুত যুৱক যুৱতী থলুৱা যুৱক যুৱতীয়ে কাম কৰিছে। এই ব্ৰিজখনত লাহে লাহে আমি অকণমান অসমীয়া ল'ৰা ছোৱালীকো কৰ্ম সংস্কৃতিৰ ফালে আনিব লাগিব। যোৱা 2 মাহ আগতে মই PWDৰ সকলো কণ্ট্ৰেক্টৰক লৈ এখন মিটিং পাতিছিলোঁ আৰু মই তেওঁলোকক কৈছিলোঁ যে তেওঁলোকে খুব মালদহ, শিলিগুৰি, জলপাইগুৰিৰ পৰা বাংলাদেশৰ পৰা অহা লোকসকলক ইয়াত লেবাৰ কৰিবৰ কাৰণে লৈ আহে। মই তেওঁলোকক লাহে লাহে বুজাই আছোঁ যে আমাৰ চাহ বাগিচাত ল'ৰা ছোৱালী আছে, জনজাতি লোক আছে, অসমীয়া ল'ৰা ছোৱালী লাচিতে যদি শৰাইঘাট যুঁজিব পাৰিছিল, অসমীয়া ল'ৰা ছোৱালীয়ে দলং কিয় বনাব নোৱাৰে? মানসিকতা এটাৰ পৰিৱৰ্তন লাগে। এই দলংখনত অন্ততঃ টেকনিকেল কাম গোটেই আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে কৰিছে। লেবাৰ কামটোত হয়তো বাকী মানুহো আছে। লাহে লাহে আমাৰ ল'ৰা ছোৱালীবিলাকে শিকিব আৰু এইটো মই এটা প্ৰচেষ্টাৰ অংশ হিচাপে লৈছোঁ। অলৰেডি মই PWDৰ কণ্ট্ৰেক্টৰসকলক কৈছোঁ যে অহা বাৰৰ পৰা 50% লেবাৰ থলুৱা আৰু খিলঞ্জীয়া হ'ব লাগিব।